নমস্কাৰ আমি গভৰ্ণমেণ্ট আয়ুৰ্বেদিক কলেজৰ কেঞ্চাৰ স্পেচিয়েলিটি ক্লিনিকত আমি আছোঁ। এজন ৰোগীৰ বিষয়ে আপোনালোকৰ আগত দুষাৰ কওঁ। আমি উৰ্মিলা ডেকা, 65 বছৰ। তেওঁ আহিছে নলবাৰীৰ পৰা আৰু তেওঁ আমাৰ তাতে আহিছিলে এই বছৰৰে ফেব্ৰুৱাৰী মাহত। তেখেতৰ এটা সমস্যা লৈ আহিছিলে, এইটো আছিলে মানে অন্ননালীত তেওঁৰ এবিধ কেঞ্চাৰ হৈছিলে, CO এছ'ফেগাছ। আৰু এই CO এছ'ফেগাছৰ যিটো তেওঁৰ সমস্যা আছিলে, যেতিয়া তেওঁৰ আৰম্ভণি হৈছিলে তেওঁৰ অকণমান কিছুমান অসুবিধা আছিলে আৰু খাবলৈ অসুবিধা আছিল তেনেকুৱা। তাৰপিছত যেতিয়া ডায়েগন'চিছ হ'ল, ডায়েগন'জ হোৱাৰ পিছত তেখেতসকলে মানে ট্ৰিটমেণ্টটো আগলৈ মানে যিটো কনভেনশ্যনেল ট্ৰিটমেণ্ট নকৰি ডাইৰেক্টলি আমাৰ তাতে আহিলে। চ' তেখেতৰ কোনো ধৰণৰ কেম'থেৰাপি, ৰেডিয়েশ্যন থেৰাপি, একো ধৰণৰ ট্ৰিটমেণ্টে তেওঁ মানে ল'বলৈ ইচ্ছা নকৰিলে তেওঁ নিজাভাৱে, আৰু তেওঁ আমাৰ তাতে আহি আমাৰ তাতে আমি তেখেতৰ আজি তেতিয়াৰ পৰা এতিয়ালৈকে আমি হেৰি কৰিলোঁ, চিকিৎসাত আছোঁ। তেওঁ কওকচোন, আপোনাৰ প্ৰথম যে আপুনি আহিছিল আমাৰ তাতে, আহোঁতে আপোনাৰ যিবিলাক অসুবিধা আছিল আমাৰ তাতে লিখা আছে, আপুনি গোটা বস্তু খাবলৈ অসুবিধা আছিল, হয়নে? আৰু সেইবিলাক অলপ অসুবিধা আছিল, সেইবিলাক আগতীয়াকৈ ভাল পাইছেনে আপুনি এতিয়াৰ পৰা? হয়, গোটাটো খোৱা নাই, কিন্তু আগতকৈ অলপ ভাল পাইছে, নহয় জানো? এতিয়া আগতে গাটো যিমান দুৰ্বল আছিল, সেই দুৰ্বলটো ভাল পাইছে। এতিয়া আপুনি ঘৰত চলা ফিৰা কৰিব পাৰে, কৰি আছে ন? আৰু বাকী এনে ধৰক কি বুলি কয়, পেচাব পায়খানা কেনেকুৱা? ঠিকে আছে, শৌচটো অলপ পচা, ঠিকে আছে। আপোনাক আমি যি হিচাপে আপোনাক পৰামৰ্শ দিছিলোঁ সেনেকৈ খাই আপুনি ঔষধ খাইছে, বা আপোনাক খোৱা খাদ্যৰ আপোনাক অলপমান আমি পৰামৰ্শ দিছিলোঁ, ফলৰ ৰস জুচ পাব, তাতো পাব, কিছুমান বস্তু নাপায়, সেইকাৰণে ইয়াতে পায় আৰু। আচ্ছা, এখেতৰ আমি যেতিয়া যেতিয়া ডায়েগন'চিছ হৈছিল তেতিয়া ইছ'ফেজিয়েল গ্ৰ'থ বুলি তেখেতৰ এটা বায়'পচি ৰিপৰ্ট আছিল, তাতে মানে স্কুৱামাছ চেল কাৰ্চিনোমা বুলি ডায়েগন'চিছ হৈছিল তেখেতৰ। তাৰপিছত পৰৱৰ্তী কালত আমি তেখেতৰ ৰিচেণ্টলি আমি তেখেতৰ এইবাৰ হেৰি কৰিলোঁ, অকণমান ব্লাড পেৰামিটাৰ আৰু তেখেতৰ CT স্কেন আৰু কিছুমান ৰিপৰ্ট, অন্যান্য ৰিপৰ্টবিলাক কৰিলোঁ। এইবাৰ খুব সন্তোষজনক ৰিপৰ্ট আমাৰ তাতে দুটা তেওঁ আহি দিছে। তেওঁৰ এখন CT স্কেন কৰিছিলে, থৰেক্সৰ মানে বুকুৰ CT স্কেন আৰু মানে গলৰ CT স্কেন। আৰু CT স্কেন আপোনালোকে নলবাৰীতে কৰিছিলে, চৰকাৰী হস্পিটেলত কৰিছিলে। তো চৰকাৰী হস্পিটেলত যি দুটা ৰিপৰ্ট তাতে একদম এইবাৰ ৰিপৰ্ট দুটা একদম বিশেষভাৱে নৰ্মেল ৰিপৰ্ট দেখুৱাইছে, তাতে কোনো লেজন নাই। সেই লেজনটো হেৰি, আৰু ছেকেণ্ড খুব এটা ব্লাড টেষ্ট কৰিছিলোঁ আমি, টিউমাৰ মাৰ্কাৰ। এই টিউমাৰ মাৰ্কাৰবিলাকো তাৰমানে এটা নৰ্মেলৰ ফালে আহিছে। চ' এইটো এটা ভাল আমাৰ কাৰণে এটা হেৰি, এটা সন্তোষজনক ৰিপৰ্ট এটা। আৰু আপোনাৰ চিম্পটমটো ভাল হৈছে, আমি আশা কৰোঁ আপুনি আৰু ভাল পাব, বুজি পাইছে নাই? খালি আপুনি নিয়ম নীতিখিনি অলপমান ভালকৈ চলাই থাকক আৰু আয়ুৰ্বেদিকত বিশ্বাস ৰাখক, বুজি পাইছে নাই? বিশ্বাস ৰাখক আৰু সময়ে সময়ে আপুনি আহিব আমাৰ তাতে, হয়নে? আৰু কিবা অসুবিধা পালে আপুনি হয়, সেইটোতো বেলেগ কথা। আমি আমাৰ ফালৰ পৰা যি আপোনাক মানে সেৱা কৰিবলৈ আমাক আমি কৰিমেই, খালি যোগাযোগত থাকিব আৰু আপুনি ভালে ভালে থাকক, হয়নে? আপুনি কিবা ক'ব? হয়নে? ঠিক আছে, আপোনাক কৈছোঁ নহয় বুজাই, চব বস্তু আপোনাক লিখি দিয়া গৈছে, যি লিখি দিয়া গৈছে সেই হিচাপে আপুনি খালে হ'ল দে। পাৰিব খাবলৈ, দালি খাব মানা কৰা নাই নহয়। চব দালি নহয়, অলপ মুগ মচুৰ এনেকুৱা দালি ভাল, দালি বেয়া, ৰহৰ দালি বেয়া, এইবিলাক অলপ মালৰ দালিবিলাক খাব নালাগে, লিখি দিয়া আছে, আপুনি সেই হিচাপে খাব। আৰু অলপমান স্বাস্থ্যটো অলপকৈ লাহে লাহে ভাল যেনেকৈ হৈছে আৰু ভাল পাব দে। ঠিক আছে, নমস্কাৰ দে।